এইমাত্ৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। জোনমণি ৰাভাৰ যি পৰিকল্পিত হত্যাকাণ্ড হৈছিল, সেই হত্যাকাণ্ডটোৰ লগত বিশেষভাৱে এজনী মহিলা সাঙুৰ খাই পৰিছিল। সেই মহিলাগৰাকী হৈছে হাছিনা বেগম। হাছিনা বেগমক 1 বছৰ 2 মাহৰ অন্তত বৰ্তমান অসম পুলিচে কৰিছে গ্ৰেপ্তাৰ। এই ঘটনাটোৰ ওপৰত বিশেষভাৱে ব্যাখ্যা আগবঢ়াবলৈ যদি যোৱা হয় তেনেহ'লে বিশেষভাৱে ক'ব লাগিব যে ডাঙৰে কৰিলে লীলা, সৰুৱে কৰিলে ধৰি লৈ কিলা। কাৰণ হাছিনা বেগমক কিয় গ্ৰেপ্তাৰ কৰা হৈছে? আচলতে হাছিনা বেগমক গ্ৰেপ্তাৰ কৰিছে নকল সোণ ব্যৱসায়ৰ লগত বিশেষভাৱে জড়িত থকা বাবে। অকল নকল সোণৰ ক্ষেত্ৰতে নহয়, জাল নোটৰ ক্ষেত্ৰতো হাছিনা বেগমৰ বিশেষভাৱে হাত আছে বুলি জানিব পৰা গৈছে। ডাঙৰে কৰিলে লীলা, সৰুৱে কৰিলে ধৰি লৈ কিলা। বিশেষভাৱে এইকাৰণে ক'বলগীয়া হৈছে যে যিহেতু জোনমণি ৰাভাৰ যি পৰিকল্পিত হত্যাকাণ্ড হৈছিল, সেই হত্যাকাণ্ডটোৰ লগত অসমৰ পুলিচ বিভাগৰ ব্যাগুম নেতা, ব্যাগুম আৰক্ষী জড়িত হৈ আছিল। লগতে এই হত্যাকাণ্ডটোৰ লগত জড়িত থকা যি প্ৰমাণ পোৱা গৈছিল, প্ৰমাণ পোৱা স্বত্তেও কোনো এজন পুলিচ বিষয়াকে CID-য়ে নাইবা CBI-য়ে কৰায়ত্ব নকৰিলে, কোনো সোধপোছ নকৰিলে। এইকাৰণে বিশেষভাৱে এই কথাষাৰ আপোনালোকৰ আগত ক'বলগীয়া হৈছে। হয়, আজি 1 বছৰ 2 মাহৰ অন্তত আজি হাছিনা বেগমক গ্ৰেপ্তাৰ কৰা হৈছে। খুবেই ভাল লাগিছে নিউজটো শুনি। কিন্তু হাছিনা বেগম যে অকলে জড়িত আছে নকল সোণ আৰু জাল নোটৰ ক্ষেত্ৰত, এইটো নহয়। হাছিনা বেগমৰ লগত অন্তত আৰু বহুত ব্যক্তি জড়িত হৈ আছে। এই প্ৰতিজন ব্যক্তিকে যেন অসম চৰকাৰৰ লগতে অসম পুলিচে কৰায়ত্ব কৰে, গ্ৰেপ্তাৰ কৰে। অকল নকল সোণ নাইবা জাল নোটৰ লগত জড়িত থকা ব্যক্তিসকলে গ্ৰেপ্তাৰ কৰিলে নহ'ব। ইয়াৰোপৰি জোনমণি ৰাভাৰ যি হত্যাকাণ্ড কৰিছিল, জোনমণি ৰাভাৰ মাতৃক লগতে জোনমণি ৰাভাক ন্যায় দিয়ে যেন। জোনমণি ৰাভাক কোনে পৰিকল্পিতভাৱে হত্যা কৰিছিল? আচলতে জোনমণি ৰাভাৰ যি হত্যাকাণ্ড হৈছিল, সেই হত্যাকাণ্ডটো একেবাৰে 100% এয়া এটা পৰিকল্পিত হত্যাকাণ্ড। কাৰণ জোনমণি ৰাভাৰ যি ঠাইত হত্যা কৰা হৈছিল, সেই ঠাইত এক্সিডেণ্টৰ কোনো এটা প্ৰুফ নাই। এইটো এটা সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড। লগতে জোনমণি ৰাভাৰ হত্যাকাণ্ড হোৱা বা হত্যা হোৱা সেই গাড়ীখনত প্ৰথম অৱস্থাত ফোন নাছিল, প্ৰথম অৱস্থাত চেইনডাল নাছিল। কিন্তু তাৰ পাছতহে CBI আৰু CID-ৰ তদন্তত আওতাৰ পাছতহে আহিছিল সেই ফোনটো আৰু চেইনডাল। প্ৰথম অৱস্থাত ক'লে গৈছিল? যদিহে পৰিকল্পিত হত্যাকাণ্ড নাছিলে তেনেহ'লে য'ত এক্সিডেণ্ট হৈছিল সেই ঠাইতে অন্তত ফোনটো আৰু চেইনডাল, সেই সোণৰ চেইনডাল, জোনমণি ৰাভাৰ সোণৰ চেইনডাল সেই গাড়ীখনতে অন্তত থাকিলেহেঁতেন বা ডিঙিতে থাকিলেহেঁতেন। জোনমণি ৰাভাৰ যিখন গাড়ীত এক্সিডেণ্টটো হৈছিল, সেই এক্সিডেণ্ট হোৱা গাড়ীখন একেবাৰে চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল। কাৰণ চূৰ্ণ বিচূৰ্ণ হৈ যোৱা গাড়ী এখনত অন্তত এজন মানুহ যদি সোমাই থাকে তেনেহ'লে তাত একেবাৰে সুস্থ শৰীৰে কেতিয়াও পোৱা নাযায়। সুস্থ শৰীৰে এখন পাছফালে ছিটত ধুনীয়াকৈ শুই আছিলে জোনমণি ৰাভাই, আৰু সেই শুই থকা অৱস্থাতে উদ্ধাৰ কৰা হৈছিল জোনমণি ৰাভাক। সাধাৰণতে আমি যিবিলাক এক্সিডেণ্ট দেখোঁ, যদি চূৰ্ণ বিচূৰ্ণ হৈ যোৱা এখন এক্সিডেণ্টৰ গাড়ীৰ ভিতৰত এজন মানুহ কেনেকুৱা হৈ পৰে, নিশ্চয় আপোনালোকে সেই কথাটো জানে। আৰু এইটো যে ঘটনাটো যে সম্পূৰ্ণ এটা পৰিকল্পিত হত্যাকাণ্ড আছিল, জোনমণি ৰাভাৰ যি হত্যাকাণ্ড আছিল সেইটো এটা সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড আছিল। অকল হাছিনা বেগমকে গ্ৰেপ্তাৰ কৰি থ'লে নহ'ব। হাছিনা বেগমৰ লগতে এতিয়া ভালদৰে সোধপোছ কৰিলে হাছিনা বেগমৰ মুখেৰে অন্ততঃ সকলো কথা উলিয়াব পাৰিব।